মৰমৰ অকনিহত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষাৰ আন এটি নতুন ভিডিঅলৈ স্বাগতম জনালো মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ 8 নং পাঠটি 9 নং পাঠটিৰ আজিৰ ভিডিঅটিত আমি কি শিকিবলৈ পাম আহা চাওঁ ইয়াতে আমাক প্ৰথমে কৈছে তলত দিয়া বস্তুসমূহ নিৰ্দেশ অনুসৰি গোট সাজি গোটৰ সংখ্যা খালি ঘৰত লিখো আহা আমি এতিয়া কি কৰিম ইয়াতে আমি কি দেখা পাইছো কিছুমান বস্তু দিয়া হৈ আছে আৰু আমি কি কৰিব লাগিব এই বস্তুবোৰ আমাক ইয়াতে যেনে ধৰণেৰে কৈছে প্ৰতিটো গোটত কিমানটাকৈ থাকিব বুলি তেনে ধৰণে আমি গোট সাজিম আৰু খালি ঘৰত কেইটা গোট হ'ব আমি লিখিব লাগিব প্ৰথমটো আমাক দেখুৱাই দিছে চোৱা মুঠ কিমান আছে 16টা আম আছে আৰু প্ৰতিটো গোটত দুটাকৈ থাকিব বুলি কৈছে যেতিয়া প্ৰতিটো গোটত দুটাকৈ আম থাকিব তেতিয়া গোট কেইটা হৈছে 8টা হৈছে তাৰ পাছত ইয়াতে চোৱা ইয়াতে আম আছে 12টা আমৰ প্ৰতিটো গোটত আমি 4টাকৈ ল'ব লাগিব আৰু 4টাকৈ গোট বান্ধিলে কেইটা গোট হ'ব আমি চাওঁ প্ৰথমে আমি এয়া ললো এটা দুটা তিনিটা 12টা আম আমি যদি 4টাকৈ গোট বান্ধো তেতিয়া গোট হ'ব 3টা তাৰ পাছত চোৱা ইয়াতে ফুল আছে 20টা আমি প্ৰতিটো গোটত কেইটাকৈ ফুল লম 5টা এতিয়া চোৱাচোন কেইটা হ'ব আমি প্ৰথমে 5টা ললো ফুল ইয়াতে এয়া 5টা ললো এয়া 5টা আকৌ ললো এয়া 5টা যেতিয়া আমি 20টা ফুলক 5টাকৈ গোট কৰিলো তেতিয়া মুঠ গোট হ'ল 4টা তাৰ পাছত আপেল আছে 20টা আৰু এটা গোটত আমি কিমানটা আপেল লম 10টা গতিকে চোৱাচোন 10টা আপেল ক'ত হ'ব 1 2 3 4 5 6 7 8 9 10 তাৰ মানে এয়া এটা গোট আৰু এয়া এটা গোট এতিয়া আমি কেইটা গোট পালো দুটা গোট 20ৰ যদি আমি 10টাকৈ গোট বান্ধো তেতিয়া আমি দুটা গোট পাম তাৰ পিছত চোৱা কি আছে ইয়াতে সুধিছে এবাৰ 25টা মাৰ্বলৰ পৰা 5টাকৈ মাৰ্বল লৈ গোট গঠন কৰিলে কেইটা গোট গঠন হ'ব এতিয়া আমাক ইয়াতে কি কৈছে 25টা মাৰ্বল 5টাকৈ যদি আমি গোট বান্ধো কেইটা গোট হ'ব আহাচোন আমি কৰি চাওঁ ইয়াতে প্ৰথমে আমি 25টা মাৰ্বল আঁকিলো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 এয়া 25টা মাৰ্বল এতিয়া 25টা মাৰ্বলৰ আমি 5টাকৈ গোট বান্ধিম প্ৰথমে আমি ইয়াতে চোৱা 5টা লম এয়া 5টাৰ এটা গোট এয়া 5টাৰ এটা গোট আকৌ এয়া 5টাত এটা গোট ললো আৰু ইয়াতেও আমি 5টাত এটা গোট ললো আৰু শেষৰ 5টাৰেও আমি এটা গোট ললো এতিয়া চোৱা তোমালোকে আমি কেইটা পালো গোট 5টা গতিকে আমি ইয়াতে লিখিলো 5টা 25টা মাৰ্বলৰ পৰা 5টাকৈ মাৰ্বল লৈ গোট গঠন কৰিলে আমি 5টা গোট পাম তাৰ পিছত চোৱা ইয়াতে এবাৰ কি সুধিছে প্ৰতিটো গোটত 6ডালকৈ পেন্সিল লৈ মুঠ 6টা গোট গঠন কৰিবলৈ কেইডাল পেন্সিল লাগিব এতিয়া কি কৈছে এটা গোটত 6ডালকৈ পেন্সিল লৈ আমি যদি 6টা গোট গঠন কৰো আমাক কেইডাল পেন্সিল লাগিব এটোৰ কাৰণে একেবাৰে সহজতে আমি কি কৰিব পাৰো 6 আৰু 6 আমি পূৰণ কৰিব লাগিব ঠিক আছে 6 গুণ কিমান হ'ব 6 গুণ 37 তাৰ মানে কিমান ডাল পেন্সিল লাগিব 37 ডাল পেন্সিল লাগিব তাৰ পিছৰটো চোৱা এতিয়া নিতুলে সকলোৰে মাজত তেল পিঠা ভগালে 18খন তেল পিঠা 6 গৰাকীৰ মাজত সমানে কেনেদৰে ভগালে চাওঁ আহা ইয়াতে নিতুলে 18খন তেল পিঠা লৈছে আৰু 18খন তেল পিঠা নিতুলে এতিয়া 6 গৰাকীৰ মাজত কেনেদৰে ভগাই দিছে আহা আমি চাওঁ
প্ৰথমে 6 গৰাকীৰ প্ৰতি গৰাকীক এখনকৈ পিঠা দিব প্ৰথমে কি কৰিছে 6 গৰাকীৰ প্ৰতি গৰাকীকে এখনকৈ পিঠা দিছে মুঠ পিঠা আছে কিমানখন 18খন আৰু প্ৰথমবাৰত ভগোৱা পিঠাৰ সংখ্যা প্ৰথমবাৰত কেইখন পিঠা গল 6খন পিঠা গল যেহেতু 6 গৰাকীক এখনকৈ দিছিল গতিকে 18 পৰা 6 যেতিয়া বিয়োগ কৰিছে তাৰ পাছত ভগাবলৈ ৰৈ যোৱা পিঠা থাকিলে 12খন প্ৰথমে 18খন পিঠা আনিলে আৰু 6 গৰাকীক এখনকৈ পিঠা দিলে গতিকে 18 পৰা 6 গুচি গল কিমান হল তেতিয়া 12খন পিঠা থাকিল তাৰ পাছত ইয়াতে চোৱা এবাৰ দ্বিতীয়বাৰত 6 গৰাকীৰ প্ৰতি গৰাকীক আৰু এখনকৈ পিঠা দিব প্ৰথমে এখনকৈ দিলে তাৰ পিছৰবাৰ আৰু এখনকৈ দিব দ্বিতীয়বাৰত আৰু এখনকৈ যেতিয়া দিলে তেতিয়া কিমান হ'ব প্ৰথমে এখনকৈ দিয়াৰ পাছত মুঠ পিঠা আছিলে 12খন দ্বিতীয়বাৰত যেতিয়া আকৌ এখনকৈ দিলে মানে 6খন পিঠা গল তাৰ পাছত কিমান হল ভগাবৰ বাবে পিঠা ৰৈ গল 6খন ইয়া দেখিছা নহয় 6খন পিঠা ভগাবৰ বাবে ৰৈ গল তাৰ পিছত তৃতীয়বাৰত প্ৰতি গৰাকীক আৰু এখনকৈ পিঠা দিব আকৌ তৃতীয়বাৰ বা 3 নম্বৰ বাৰত কি কৰিব আৰু এখন পিঠা দিব প্ৰথমবাৰ এখনকৈ দিছিল দ্বিতীয়বাৰ আৰু এখন দিলে প্ৰতি গৰাকীৰ ভাগত দুখনকৈ হল পিঠা আৰু তৃতীয়বাৰত আৰু এখনকৈ দিলে প্ৰতি গৰাকীৰ ভাগত 3খনকৈ পিঠা হল ইয়া দেখিছা নহয় প্ৰতিখন থালত 3খনকৈ পিঠা আছে তেতিয়া মুঠ পিঠা কিমান আছিল যেতিয়া দ্বিতীয়বাৰত আকৌ বিয়োগ কৰিছিলে বা আকৌ ভগাই দিছিলে পিঠা তেতিয়া নিতুলৰ হাতত পিঠা ৰৈছিল 6খন তাৰ পাছত আকৌ যেতিয়া পিছৰবাৰ তেওঁলোকে বা তৃতীয়বাৰ আৰু 6খন পিঠা দি দিলে তেতিয়া আৰু পিঠা ৰৈ নাথাকিল প্ৰতি গৰাকীৰে ভাগত 3খনকৈ পিঠা পৰিল বুজিব পাৰিছা নহয় তাৰ পাছত চোৱাচোন আমি ইয়াতে কি পাইছো তৃতীয়বাৰ ভগোৱাৰ পাছত এখনো পিঠা ৰৈ যোৱা নাই আৰু প্ৰতি গৰাকীৰ ভাগত 3খনকৈ পিঠা পৰিব মই কলো নহয় তোমালোকক এইমাত্ৰ তৃতীয়বাৰ যেতিয়া ভগালে তাৰ পাছত আৰু পিঠা ৰৈ যোৱা নাই আৰু প্ৰতি গৰাকীৰ ভাগতে 3খনকৈ পিঠা পৰিব গতিকে 18খন পিঠা 6 গৰাকীৰ মাজত সমানে ভগালে 3বাৰ ভগাব লগা হল অৰ্থাৎ গাইপতি 3খনকৈ দিব লাগিব তাৰ মানে 18খন পিঠা যেতিয়া 6 গৰাকীৰ মাজত ভগাইছে 3বাৰ ভগাব লগা হৈছে বা প্ৰতি গৰাকীকে 3খনকৈ পিঠা দিব লগিয়া হৈছে তাৰ মানে আমি কি বুজি পাওঁ 18ক যদি আমি 6ৰে হৰণ কৰো তেতিয়া আমি পাম 3 বুজিব পাৰিছা এতিয়া তোমালোকে আহা ইয়াৰ পাছত আমাক কি কৈছে নিতুলে ভগোৱাৰ নিচিনাকৈ 18খন পিঠা 9 গৰাকীৰ মাজত সমানে ভগোৱা প্ৰতি গৰাকীয়ে কেইখনকৈ পিঠা পাব এতিয়া নিতুলে যেনেদৰে ভগাইছিল আমি এবাৰ কি কৰিম 18খন পিঠা 9 গৰাকীৰ মাজত ভগাম আৰু তেতিয়া কেইখনকৈ পিঠা পাব আমি চাম ইয়াতে চোৱাচোন আমি ইয়াতে প্ৰথমে এনেদৰে 18খন পিঠা আঁকি ললো 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 মই এনে তোমালোকক বুজাবৰ বাবে বা তোমালোকে যাতে সহজতে বুজি পোৱা সেইভাবে এনেদৰে দেখাইছো এতিয়া পিঠা কিমান আছে মুঠ পিঠা আছে 18খন প্ৰথমবাৰত নিতুলে কি কৰিব 9জন আছে যেহেতু 9খনকৈ পিঠা দিব ইয়াৰ পৰা আমি কি কৰো 9খন পিঠা কাটি দিম 1 2 3 4 5 6 7 8 9 গতিকে 18ৰ পৰা আমি কি কৰিলো 9খন পিঠা যেহেতু দি দিলো 18ৰ পৰা আমি 9টো বিয়োগ কৰিলো 18ৰ পৰা 9 গলে হ'ব 9 এয়া আমি প্ৰথমবাৰত দিলো ইয়াতে মই লিখি দিলো এবাৰ বুলি লিখি থৈছো দেই যাতে তোমালোকে সহজতে বুজি পোৱা মানে প্ৰথমবাৰ তাৰ পাছত কিমান থাকিলে পিঠা 9খন পিঠা থাকিল এতিয়া নিতুলে কি কৰিলে আকৌ 9 গৰাকীক দিব লাগিব যে সেইভাবে 9খন পিঠা ললে 1 2 3 4 5 6 7 8 9 আকৌ তাৰ পাছত এই 9খন পিঠাৰ পৰা আকৌ 9খন পিঠা ললে তেতিয়া কিমান থাকিলে 0 2 নম্বৰ বাৰ যেতিয়া ললে এটো মই দুবাৰ বুলি লিখিলো তাৰ মানে 18খন পিঠা 9খন কৈ ভগোৱাৰ পাছত কেইবাৰ ভগাব পাৰিব দুবাৰ ভগাব পাৰিব গতিকে আমি কি লিখিলো ইয়াতে 2 তাৰ মানে 18খন পিঠা 9জনৰ মাজত যদি ভগাই প্ৰতি গৰাকীৰ ভাগত
2খনকৈ পিঠা পৰিব বুজিব পাৰিলা নহয় তোমালোকে এতিয়া এইখিনিলৈ তেনেহলে আজিলৈ মই আহিছো আকৌ আহিম মই তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি অংশলৈ ধন্যবাদ